কালিৰ পৰা পাকিস্তানী এজেণ্ট গৌৰৱ গগৈয়ে এটা যাত্ৰা আৰম্ভ কৰিছে। কংগ্ৰেছৰ এই যাত্ৰাৰ নাম দিয়া হৈছে সময় পৰিৱৰ্তনৰ। ই আচলতে কলা দিনৰ পুনৰাবৃত্তিৰ যাত্ৰা। কংগ্ৰেছৰ যি যোৱা 15 বছৰৰ যি শাসন, এই শাসন আৰু তাৰ পূৰ্বে যদি চোৱা যায় কংগ্ৰেছৰ 91 চনৰ পৰা প্ৰয়াত হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ যি শাসন, সামগ্ৰিকভাৱে যদি চোৱা যায় তেতিয়াহ'লে এই শাসনৰ সময়ত অসমৰ যিবিলাক কলা দিন আছিলে সেই কলা দিনবিলাক পুনৰ পাকিস্তানী এজেণ্ট গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছে পুনৰাবৃত্তি কৰিবৰ কাৰণে এই যাত্ৰা আৰম্ভ কৰিছে। এই কলা দিনত আছিলে গড় হত্যা, কাজিৰঙাৰ ওপৰত গড় হত্যা, কাজিৰঙাৰ গড় হত্যা। এই কলা দিনত আছিলে দুৰ্নীতি ভ্ৰষ্টাচাৰৰ দিন, APSC কেলেংকাৰীৰ, সেই APSCৰ দুৰ্নীতিৰ মহানায়ক ৰাকেশ পাল এতিয়াও জেলত। গতিকে এই দিনবিলাক অসমৰ জনসাধাৰণে আৰু কেতিয়াও নিবিচাৰে, আৰু সেইকাৰণে আজি এই যাত্ৰা যেতিয়া বৰদোৱা সত্ৰলৈকে গৈছিল, তাৰ স্থানীয় জনসাধাৰণে ভাবিলে যে পাকিস্তানী এজেণ্ট গৌৰৱ গগৈ ডাঙৰীয়াই তেওঁৰ লগত সেই পূৰ্বে যি ধৰণে কংগ্ৰেছে মিয়া লোকক সত্ৰত সংস্থাপিত কৰিছিলে, সেই সত্ৰ সংস্থাপিত কৰিবলৈ আহিছে বুলি ভয় খাই গ'ল। আৰু সেই কাৰণে তাত একাংশ স্থানীয় লোকে প্ৰতিবাদ কৰিলে। পাকিস্তানী এজেণ্ট গৌৰৱ গগৈ প্ৰশ্ন কৰিলে যে তোমাৰ পিতৃৰ দিনত এইখন বৰদোৱা সত্ৰৰ যি পবিত্ৰ স্থানত মিয়াই দখল কৰি লৈছিলে, তাক উচ্ছেদ কৰি এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত নৱ নিৰ্মাণ কৰিলে, তাত তুমি পুনৰ মিয়া মানুহ আনি বহুৱাবা নেকি, এই প্ৰশ্ন তেওঁ কৰিবলৈ বিচাৰিলে। আৰু একেটা কথাই যদি চোৱা যায় তেতিয়াহ'লে দেখিব যে কালি আমাৰ আটাইতকৈ পবিত্ৰ স্থলী বিদ্যালয়, আৰু এই বিদ্যালয়ৰ সন্মুখলৈ গৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। কাৰ বিৰুদ্ধে প্ৰতিবাদ? সেই বিদ্যালয়ৰ কণ কণ শিশুসকলৰ বিৰুদ্ধে প্ৰতিবাদ। সেই বিদ্যালয়ত কণ কণ শিশুসকলৰ পিতৃ মাতৃয়ে যি তেওঁলোকক নিবলৈ আনিবলৈ আহে, তেওঁলোকৰ বিৰুদ্ধে প্ৰতিবাদ। এয়া কংগ্ৰেছৰ কি নাটক? সেই নাটকৰ বিৰুদ্ধে স্থানীয় যুৱক যুৱতীয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে, কংগ্ৰেছৰ বিৰুদ্ধে তাত প্ৰতিবাদ কৰি তাৰ পৰা খেদি পঠিয়ালে। গতিকে অসমৰ জনসাধাৰণে বুজিছে যে এই যি পৰিৱৰ্তন, সময় পৰিৱৰ্তনৰ নামত যি যাত্ৰা আৰম্ভ কৰিছে, এই যাত্ৰা প্ৰকৃততে কলা দিনৰ পুনৰাবৃত্তিৰ যাত্ৰা। আৰু এই কলা দিন, কংগ্ৰেছৰ দিনৰ সেই কলা দিন অসমৰ জনসাধাৰণে কেতিয়াও নিবিচাৰে। আৰু সেইকাৰণে এই যাত্ৰা খিলঞ্জীয়া অসমীয়া হিন্দু মুছলমান তথা ভাৰতীয় মূলৰ জনসাধাৰণৰ যি অধ্যালোকিত অঞ্চলত এই যাত্ৰাক কেতিয়াও প্ৰশ্ৰয় নিদিয়ে, আৰু তাৰ তীব্ৰ প্ৰতিবাদৰ সন্মুখীন যোৱা সময়ছোৱাত হৈছে আৰু ভৱিষ্যতেও হ'ব। কংগ্ৰেছে যি নতুন বৰ অসমৰ কথা কৈছে, গৌৰৱ গগৈ ডাঙৰীয়াই এইকেইদিন খুব নতুন বৰ অসমৰ কথা কৈছে। নতুন বৰ অসম মানে কি বুজায়? নতুন বৰ অসম মানে গৌৰৱ গগৈ ডাঙৰীয়াৰ মূল প্লেনিংটো হৈছে যে সমগ্ৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে তেওঁ পণ লৈছে মিয়াক সংস্থাপিত কৰিম বুলি। গতিকে এই পণৰ বিৰুদ্ধে কেতিয়াও এই পণ গৌৰৱ গগৈ ডাঙৰীয়াৰ এই যে মিয়া, সমগ্ৰ অসমৰ প্ৰতিটো চুকে কোণে মিয়াক সংস্থাপিত কৰাৰ যি পণ লৈছে গৌৰৱ গগৈ ডাঙৰীয়াই, এই পণ ভাৰতীয় জনতা পাৰ্টীয়ে কেতিয়াও সফল হ'বলৈ নিদিয়ে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেতিয়াও সফল হ'বলৈ নিদিয়ে। আপুনি যদি চাই তেতিয়াহ'লে দেখা পাব যে কংগ্ৰেছে অলপতে এটা ৱেবছাইট অপেনিং কৰিলে, যিটো ৱেবছাইটৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেতবোৰ নকবলগীয়া কথা কৈছে, যিবিলাক কথা অসমৰ জনসাধাৰণে বেয়া পাইছে। গৌৰৱ গগৈ ডাঙৰীয়াক অসমৰ জনসাধাৰণে প্ৰশ্ন কৰিছে যে তোমালোকৰ দিনত যে অবাধ গতিত গড় হত্যা হৈছিলে, তোমালোকৰ দিনত যে অবাধ গতিত যি দুৰ্নীতি হৈছিলে, ভ্ৰষ্টাচাৰ হৈছিলে, যি দুৰ্নীতিৰ আচুৰ তোমাৰ গালৈ গৈছিলে, তোমাৰ বিবাহতো সেই দুৰ্নীতিৰ চিহ্ন পোৱা গৈছিলে, সেই দুৰ্নীতিৰ
পুনৰাবৃত্তি অসমৰ মানুহে নিবিচাৰে সেই কলা দিন গড় হত্যাৰ সেই স্বাভিমানী গড়ক এশেঙীয়া গড়ক হত্যা কৰাৰ সেই দিনৰ নিবিচাৰে গতিকে তেওঁ প্ৰশ্ন কৰিছে আৰু একে সময়তে কৈ দিছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এইখন চৰকাৰে সেই গড় হত্যা বন্ধ কৰিলে সেই দুৰ্নীতি বন্ধ কৰিলে ৰাকেশ পালক জেলত ৰাখিলে প্ৰত্যেকটো 1.5 লাখ নিযুক্তি দুৰ্নীতিবিহীনভাৱে কেৱল মাত্ৰ মেধাভিত্তিত অসমৰ যুৱক যুৱতীক দিবলৈ সক্ষম হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একেটা সময়তে তেওঁলোকৰ চৰকাৰৰ দিনত যি ধৰণে মিয়াই অবাধ গতিত চৰকাৰী ভূমি তথা বনাঞ্চল পিজিআৰ দখল কৰিছিলে তাক উচ্ছেদিত কৰিবৰ কাৰণে যে কাম আৰম্ভ কৰিলে 1.5 লাখ বিঘা মাটি ইতিমধ্যে উচ্ছেদ কৰিলে 65 লাখ বিঘা মাটি আৰু উচ্ছেদিত কৰিবলৈ যে আছে তাক দৈনিক উচ্ছেদৰ কাম কৰিছে এই মিয়াবিলাকক উচ্ছেদ কৰিছে তো গতিকে তাৰ বিৰুদ্ধে গৌৰৱ গগৈ যাতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত প্ৰতিষ্ঠা কৰাৰ যে সংগ্ৰাম কৰিছে এই সংগ্ৰামত যাতে ৰৈ যায় থমকি যায় তাৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই এই ধৰণে কুৎসা ৰচনা কৰিছে তাক অসমৰ জনসাধাৰণে নিশ্চিতভাৱে উফৰাই দিব